এই আঁচনিৰ মূল লক্ষ্য কি প্ৰথমে আমি এইটো জানিব লাগিব। এই আঁচনিৰ লক্ষ্য এই আঁচনিৰ জৰিয়তে বাল্য বিবাহ ৰোধ কৰা হ'ব। পঢ়ি থকা অৱস্থাত বহুতো ছাত্ৰীক বিয়াত বহিবলৈ জোৰ কৰা হয় বা কিছুমানে টকাৰ অভাৱত পঢ়িব নোৱাৰে বা আধাতে এৰিব লগা হয়। যাতে এই সমস্যাবোৰৰ পৰাই ৰক্ষা পৰিব পাৰে ছাত্ৰীসকলে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি উদ্বোধন কৰা হৈছিল বা আঁচনিটো বনোৱা হৈছিলে। আৰু এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আমাৰো এটা দায়িত্ব যে ছাত্ৰীসকলক আগবঢ়াই নিবলৈ শিক্ষাৰ দিশে, আৰু এইটোৱে আঁচনিটোৰ মূল লক্ষ্য। আৰু আমাৰ ভাৰত দেশৰ ভিতৰত অসমতে ছাত্ৰীসকলৰ এডমিশ্যন বিনামূলীয়াকৈ হয়। এতিয়া কিমান সংখ্যক ছাত্ৰীলৈ এই অনুদান আগবঢ়াইছে? প্ৰথম অনুষ্ঠানত 1,59,093 গৰাকী ছাত্ৰীলৈ এই অনুদান আগবঢ়োৱা হৈছে। মন্ত্ৰী আৰু বিধায়কে প্ৰদান কৰা আঁচনিৰ ধন 10 লাখ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ বাবে আগবঢ়োৱা হৈছে। আৰু এই আঁচনিৰ ধন বছৰ